ভিডিঅ'টো সম্পূৰ্ণ এটা আনুমানিক ভিডিঅ' হয় কিন্তু পূৰ্বৰ বিভিন্ন ধৰণৰ লিষ্ট আৰু বৰ্তমান সময়ৰ যোনটো এপইণ্টমেণ্ট দিয়াৰ প্ৰচেছ আৰু পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে ভিডিঅ'টো সম্পূৰ্ণ নোচোৱাকৈ অযথা কমেণ্ট নকৰিব আৰু এটা কথা ক'ব বিচাৰিম যে ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে সম্পূৰ্ণ এটা আপোনালোকে এটা অনুমান কৰিব পাৰিব যে মেৰিট লিষ্টৰ কাট অফ সঁচাকৈ কিমান যাব গতিকে আমি বিভিন্ন তথ্যৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে আমি মূল ভিডিঅ'ৰ দিশে যাওঁ টোটেল পোষ্ট আছিলে আমাৰ 5550টা কিন্তু 5550টা আছিলে যদিও মই ক'লে এইটো ভিডিঅ'ত এলপিৰ উলিয়াম গতিকে এলপিৰ টোটেল পোষ্ট আছিলে 3156টা এইখিনি হৈছে আছামিজ মিডিয়ামৰ ঠিক আছে টোটেল 3800 কিমানটা আছিলে কিন্তু আছামিজ মিডিয়ামৰ কাৰণে আছিলে 3156টা আৰু ইউআৰৰ আছিলে আনৰিজাৰ্ভত আছিলে 1372টা OBCত আছিলে 484টা SCত আছিলে 248 STত আছিলে 277 ST Hত আছিলে 266 PWDত আছিলে 245 আৰু 3 ট্ৰাইবছত আছিলে 264 টোটেল হ'বগে যে 3156টা সেইখিনি আছিলে টোটেল পোষ্ট আছামিজ মিডিয়ামৰ কাৰণে কিন্তু ইয়াতে এটা কথা যোন ব্যক্তি যি ৰিজাৰ্ভেশ্যনত পৰে কোনোবা OBCত পৰিব SCত পৰিব STত পৰিব যদি তেওঁলোকৰ 90ৰ ওপৰত আছে টেটৰ মাৰ্ক তেনেহলে তেওঁলোকে ইউআৰৰ যোনটো পোষ্ট আছে তাৰ লগতে নিজৰ পোষ্টটো এড কৰি দিলে তেওঁলোকে টোটেল পোষ্ট কিমানত এপ্লাই কৰিব গম পাই যাব অৰ্থাৎ মই ধৰি লৈছোঁ মই যেনিবা এজন OBC গতিকে মোৰ কাৰণে টোটেল পোষ্ট হ'ব 1372 যোগ 484 গতিকে টোটেল যোগ কৰিলে যিমানটো হ'ব সেইটো হৈছে মোৰ এপ্লাই কৰা পোষ্টৰ সংখ্যা কিন্তু যদি মোৰ টেটত 90ৰ তলত আছে অৰ্থাৎ 89 87 আছে মোৰ যোনটো ৰিজাৰ্ভ কেটেগৰীত পৰো হেতুহে এপ্লাই কৰিব পাৰিম মই যদি OBC তেতিয়াহলে 484টা পোষ্টত যদি SC 248টা পোষ্টতহে এপ্লাই কৰিব পাৰিম এইখিনি হৈছে মূল লিষ্ট এইখিনি সকলোৱে কথা জানে তথাপিতো নজনাসকলৰ কাৰণে মই কৈ দিবলৈ চেষ্টা কৰিছোঁ এতিয়া আহোঁ মূল দিশলৈ অহাৰ আগতে আমি প্ৰথম কথা জানিবলৈ যে কিমান কেণ্ডিডেটে আচলতে এপ্লাই কৰিছে এতিয়াতো এইটো সম্পূৰ্ণ আনুমানিকই হ'ব ন কাৰণ এটা নিৰ্দিষ্ট তথ্য এটা আমি পাবলৈ নাই তথাপিতো কোনোবাই কৈছে 20000 মানুহে এপ্লাই কৰিছে কোনোবাই কৈছে 18000 মানুহে এপ্লাই কৰিছে কিন্তু একচুয়ালি কিমান মানুহে এপ্লাই কৰিছে আমিও ক'ব নোৱাৰো কিন্তু এটা যেনে অনুমানৰ ওপৰত ভিত্তি কৰি ক'ব পাৰো যে কাট অফটো কমিব বুলি কেলে ক'ব পাৰিম চাওক 2023 চনৰ যোনটো জুলাই মাহৰ সিটেড হৈছিলে 2023 চনৰ যোনটো জুলাই মাহৰ সিটেড হৈছিলে সেই সিটেডত এলপিৰ উত্তীৰ্ণৰ সংখ্যা আছিলে 12% মানুহ পাস কৰিছিলে বুজি পাইছে আৰু সেই যদি 12% মানুহৰ এটা যদি আমি অসমৰ ক্ষেত্ৰত যদি এটা সংখ্যা উলিয়াবলৈ যাওঁ প্ৰায় 1500 বা 1400 মানুহ মানে সিটেড পাস কৰিছিলে 23 চনৰ সেপ্টেম্বৰ বা যোনটো জুলাই আৰু যি নকওঁ হেতু 1500 মানুহে পাস কৰিছিলে এতিয়া এই বস্তুখিনি মানুহখিনিকে মানে কি হৈছে যে বিভিন্ন ভাগত বিভক্ত হৈ যাব কাৰণ ইয়াত NIOSৰ ক্যান্ডিডেটও আছিল কিছুমান আছিলে বিএডৰ ক্যান্ডিডেট কাৰণ হেতু সময়ত কি কৈছিলে যে বিএডকো দিবলৈ দিম বুলি কৈছিলে এলপি সো বিএডৰ ষ্টুডেন্টে এপ্লাই কৰিছিল পাস কৰিছিলে তাৰ পিছত আছিল যে কিছুমান ইমপ্ৰুভমেন্টৰ কাৰণে দিছিলে ইমপ্ৰুভমেন্ট মানে কি আছিল যে অলৰেডি আসাম টেট বা সিটেট আগতে পাস কৰি আছে কিন্তু পাৰ্চেন্টেজটো কম 86 87 বা 91 92 পাইছিলে কিন্তু ইমপ্ৰুভমেন্টৰ কাৰণে দিয়া ষ্টুডেন্টও আছে আৰু কিছুমান আছিল ফ্ৰেছ ক্যান্ডিডেট যোনখিনিৰ ডিএলএড কমপ্লিট হৈছে বা আগতে সিটেট বা আসাম টেট পাস কৰি থকা নাই গতিকে এই চাৰিটা ভাগত ডিভাইড কৰিব লাগিব আমি ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ ওপৰত ভিত্তি কৰি আচলতে আমি এই দিশটো নিৰ্ণয় কৰিব পাৰিম গতিকে আমি যদি কমকৈ ধৰি লওঁ সবতে 100 বা 150 ষ্টুডেন্টটো যদি আতৰি গৈছে বুলি ধৰি লওঁ মিনিমাম 1000তকৈ মানে সিটেট পাস কৰা ষ্টুডেন্ট নাই মই হেতু একদম 100% হয় এটো সেপ্টেম্বৰ আপোনাৰ 2023 1000 ষ্টুডেন্ট থাকিব পাৰে সিটেট কোৱালিফাইড তাতকে বেছি ষ্টুডেন্ট নাই ঠিক আছে এলপি ক্ষেত্ৰত এতিয়া আহিলে যে এই যোনখিনি ষ্টুডেন্ট আছে ইহঁতৰটো তেনেকে তিনটা ভাগত ডিভাইড হ'ব যেন কিছুমানে ধৰ জাস্ট কোৱালিফাই কৰিছে 82 83 84 পাই পাস কৰিছে আকৌ কিছুমানে ধৰ 90 to 100 ৰ ভিতৰত পাইছে আৰু 100 প্লাস বহুতে পাইছে বুলি যদি ধৰি লওঁ তথাপিতো মানে 100 প্লাস একদম ন্যূনতম ষ্টুডেন্ট হে ওলাব ঠিক আছে আমি ধৰি ললো যেনমা 50% এ 100 প্লাস পাইছে বুলিও যদি ধৰি লওঁ আমাৰ ধৰ ইয়াত ওলাব 500 ষ্টুডেন্টে নাপায় তথাপিতো মই ধৰি লৈছো 500 ষ্টুডেন্ট 100 প্লাস আছে ঠিক আছে 500 ষ্টুডেন্ট 100 প্লাস আছে আৰু বাকিখিনি 100ৰ তলত আছে 500 ষ্টুডেন্ট নেক্সট আহিব যে এটেট পাস কৰা
এ টেট পাছ কৰা কিমান কেণ্ডিডেট আছে বুলি যদি আমি ধৰি লওঁ কিমান কেণ্ডিডেট আছিল এইটো ক'ব নোৱাৰোঁ কিন্তু লাষ্ট যোনটো এপইণ্টমেণ্ট দিছিলে সেই এপইণ্টমেণ্টত লাষ্ট কাট অফ যদি আমি অ' বি চিৰ ক্ষেত্ৰত বা আনৰিজাৰ্ভৰ ক্ষেত্ৰত চাবলৈ যাওঁ অ' বি চিৰ ক্ষেত্ৰত জেগাই জেগাই 203 তাৰপিছত আহিছিলে 206 কিছুমানত আহিছিলে 205 তেনেকৈ মানে 206 203 তেনেকুৱাতে আছিলে আৰু আনৰিজাৰ্ভত তাতকৈ 1 2 বঢ়াই দিয়ক বিশেষ নাছিলে পোষ্টটো কম আছিলে তথাকে মানে 202 200 গতিকে সেই মানুহখিনিৰ পাৰ্চেণ্টেজ কেনেকুৱা হ'ব লাগিব সেই মানুহখিনি যদি আমি পাৰ্চেণ্টেজ উলিয়াবলৈ চাওঁ মানে প্ৰায় চবতে 60 62 তেনেকুৱা ধৰণৰ পাৰ্চেণ্টেজেই আছিলে একাডেমিকতে হওক বা হেৰিয়তে হওক তেনেকুৱা পাৰ্চেণ্টেজ মিলিয়ে 202 203 হৈ যায়গৈ কিন্তু এটা কথা ইয়াত মন কৰিব লাগিব যে কিছুমানৰ ধৰ একাডেমিকটোত কম আছিলে আৰু চি টেটত বা এ টেটত বেছি আছিলে তেনেকুৱা কেণ্ডিডেটো ওলাব কিন্তু বৰ বিশেষ এটা মানুহ নোলায় তথাপিতো ধৰ তাতো যেনিবা আমি ধৰি দিলোঁ 300 মানুহ ওলালে বা 500 মানুহে মই ধৰি দিলোঁ যেনিবা 100 প্লাছ আছে এ টেট পাছ কৰা বা চি টেট আগতে পাছ কৰি থোৱা মানুহ 100 আছে ঠিক সৰি কি বুলি কয় 500 আছে যোনটো 100ৰ কৈ বেছি পাইছে গতিকে 100তকৈ বেছি পোৱা মানুহৰ পাৰ্চেণ্টেজ কিমান হ'ল পাৰ্চেণ্টেজে আছে টোটেল হ'লগৈ আগতে ধৰ চি টেট পাছ কৰা 100 আছে মই ধৰি ল'লোঁ এ টেটত যেনিবা 100ৰ ওপৰত পোৱা 500 মানুহ আছে 500 প্লাছ 500 1000 মানুহ 100ৰ ওপৰত আছে মোৰ মতেতো নাই তথাপিতো মই ধৰি ল'লোঁ 1000 মানুহ 100ৰ ওপৰত আছে এতিয়া আমি এটা আনুমানিক হেৰি উলিয়াব পাৰিম যে যিমান মানুহে নাথাকক 1000 মানুহ মানহে মানে 100ৰ ওপৰত আছে ঠিক আছে এতিয়া চাওক যদি এজন ব্যক্তিয়ে চি টেট বা আছাম টেটত যদি 100 পায় এতিয়া যোনটো নতুন প্ৰচেছ ঠিক আছে 100 পায় আৰু তেওঁ যদি ডি এল এড বা বি এডটোতো নাথাকে ডি এল এডত যদি 70% থাকে প্লাছ হাই ছেকেণ্ডেৰীটোত যদি 70% থাকে তেতিয়া সেই ব্যক্তিজনৰ টোটেল পাৰ্চেণ্টেজ হয় এফালে 85 মানে আৰু 5% যোগ কৰিলে টোটেল পাৰ্চেণ্টেজ হয় 63.66 টোটেল পাৰ্চেণ্টেজ হয় ঠিক আছে আৰু যদি এজন ব্যক্তিৰ 95 থাকে চি টেট বা যিকোনো টেটত আছাম টেটত আৰু যদি তেওঁ যদি এফালে 70 প্লাছ 70 যদি পাৰ্চেণ্টেজ থাকে হাই ছেকেণ্ডেৰী আৰু ডি এল এডত তেতিয়া তেওঁৰ টোটেল পাৰ্চেণ্টেজ হ'ব 60.83 ঠিক আছে এই দুটা পাৰ্চেণ্টেজ তেওঁৰ হ'ব গতিকে আপুনি ভাবি চাওক যোনসকলে 100ৰ ওপৰত আছে তেওঁলোকৰ 63 ওপৰত হ'ব 63ৰ ওপৰত যেনিবা 1000 মানুহ আছে মই ধৰি লৈছোঁ ঠিক আছে কিন্তু বাকীখিনিতো পোষ্ট আছে কিমান আমাৰ 3100 পোষ্ট আছে বাকীখিনিতো 63 তলতে আহিব লাগিব ন আৰু 100ৰ ওপৰত যে কিমান মানুহ আছে তো আমি নাজানো সো সেই বস্তুখিনি কমি কমি আহি থাকিব কোনোবাই যে দি আছে গ্ৰুপত বা যিকোনো গ্ৰুপত মই শ্বেয়াৰ কৰা দেখিছোঁ মোৰ 71 আছে 71 থাকিব পাৰে কাৰোবাৰ এজনৰ দুজনৰ সো 71 পাবলৈ হ'লে 120ৰ ওপৰত পাব লাগিব 120ৰ ওপৰত কেইজন আঙুলি মূৰত গন্তি কৰিব পৰা ব্যক্তি আছে মই নাই বুলি ক'বলৈ যোৱা নাই কিন্তু সব মানুহে ফটককৈ চি টেট বা আছাম টেটত 120 বা 130 পাব নোৱাৰে এবাৰৰ পেপাৰখন অকণমান ইজি পাইছিলোঁ তাৰ বাদ দি বেলেগ পেপাৰত মই তেনেকৈ দেখা নাই যে ফটককৈ 120 বা 130 পাই যাব চি টেটৰ লেখীয়া এক্সামত বৰ এটা ইজি নহয় সো মই এটোকে ক'ব বিচাৰিম যে 63 তলত আহিব 63 তলত যদি আহিবলৈ হয় বাকীটোতো 1800 1900 1000 পোষ্ট আছে মই এইটো মেক্সিমামহে ধৰিছোঁ 1000 মানুহ নাইয়ে 1000 মানুহ যদি মানে 100ৰ ওপৰত আছে গতিকে সেই তলৰখিনি কোনমানলৈ নামি আহিব 90 88 80 সেইলৈ নামি আহিব সো এটা মানে নিৰ্দিষ্ট আমি কাট অফ ল'ব পাৰোঁ যেনিবা তাতকৈ 4 বা 5 নম্বৰ কমি গ'ল বহু বেছি কমিব কিন্তু 4 বা 5 নম্বৰ এটাও যদি কমাই দিওঁ তেতিয়াও আমাৰ পাৰ্চেণ্টেজটো দেখোন 58লৈ গুচি আহিলে যিকোনো কাষ্টৰ ক্ষেত্ৰত কাৰণ যোনকেইটা চোকা 100 প্লাছ পোৱাকেইটাইতো আনৰিজাৰ্ভতে পাব ন আনৰিজাৰ্ভৰ কাৰণে অকণমান সমস্যা হ'ব যোনকেইটা কিন্তু 100 প্লাছ পাইছে সিহঁতিতো অ' বি চি বা এছ চিত চাকৰি পাবলৈ নাহে তেওঁলোকৰ মানে 100টা পোষ্ট থাকিলেও আনৰিজাৰ্ভতে পাব সো অ' বি চিৰ মানুহ বেছি কিন্তু এছ টিৰ কাট অফ বহুত কমি আহিব ঠিক আছে এইটোৱে আছিলে ন্যূনতম এটা হেৰি মানে সব ফালৰ পৰা মিলাই চি টেটো যদি চাওঁ আমি বা যদি আমি আগৰ এক্সামখিনিও যদি চাওঁ গতিকে সেই কেণ্ডিডেটখিনিৰ ওপৰত ভিত্তি কৰি এই 58 57 59 তেনেকুৱালৈ কমি আহিব অ' বি চিৰ ক্ষেত্ৰত মই অ' বি চিৰ ক্ষেত্ৰত বুলি কৈছোঁ দেই আনৰিজাৰ্ভতো সেই 59 60 ভিতৰতে থাকিব আনৰিজাৰ্ভত সিমান তললৈও কমি নাহে কাৰণ আনৰিজাৰ্ভৰ পোষ্টখিনি বাকী মানে চবেই পাই যাব ন অনলি জেনেৰেলত নাথাকে চবেই পাই যাব ঠিক আছে এতিয়া আমি ডিষ্ট্ৰিক্ট ৱাইজ অলপ এনালাইজ কৰি দিওঁ সো আমি লিষ্টখনৰ ফালে যাব বিচাৰিছোঁ
লিষ্টখনৰ ফালে যদি আমি যাব বিচাৰোঁ আমি দেখি যাম যে আমাৰ যোনখন মূল লিষ্ট আছে আমাৰ টোটেল ডিষ্ট্ৰিক্ট আছে আমাৰ ইয়াত আছামিজ মিডিয়ামৰ কাৰণে 17টা ডিষ্ট্ৰিক্ট ঠিক আছে লিষ্টখন আপোনালোকে চাই লওক এখনটোতো চাইয়ে আছে এবাৰে তথাপিতো মই কৈ দিছোঁ বৰপেটা বঙাইগাঁও দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় গোৱালপাৰা গোলাঘাট যোৰহাট লখিমপুৰ মৰিগাঁও নগাঁও নলবাৰী শোণিতপুৰ তিনিচুকীয়া মাজুলী আৰু সাউথ চালমৰা ঠিক আছে এতিয়া সবটোতো 17টা ডিষ্ট্ৰিক্টৰ এটা এটাকৈ ষ্টেপ বাই ষ্টেপ উলিয়াই থাকি লাভ নাই তথাপিতো কৈ দিছোঁ যোনকেইটা ডিষ্ট্ৰিক্টত 50ৰ তলত পোষ্ট আছে বা যেনে তেনে 61 62 ফৰ এক্সাম্পল ধৰি লৈছোঁ গোৱালপাৰাত 62টা পোষ্ট আছে আনিজাফত অবিচিত আছে 24 সেইখিনি ডিষ্ট্ৰিক্টৰ মই নুলিয়াওঁ কেইটামান স্পেচিয়েল 6-7টা ডিষ্ট্ৰিক্ট মানৰ উলিয়াম যোনকেইটাৰ মানে ৰিজাল্টৰ কাৰণে চবে ৱেইট কৰি আছে ঠিক আছে বাকীখিনি মই এটা কথাই কৈ দিছোঁ ফৰ এক্সাম্পল বৰপেটাত 11টা পোষ্ট আছে বঙাইগাঁৱত 23টা পোষ্ট আছে দৰঙত 31টা পোষ্ট আছে সেই পোষ্টখিনিৰ ভিতৰত কি হ'ব যে সব প্ৰত্যেক ডিষ্ট্ৰিক্টতে মানে কিছুমান বহুত চোকা বা গিফটেড বুলিয়ে কৈছোঁ আৰু মই গিফটেড শব্দটো আহি গৈছে কিছুমান চোকা ল'ৰা ছোৱালী আছে চ' সেইবিলাকত 65 66 64 তাতকৈ কাট অফ নকমে যোনকেইটাত 11টা 12টা 23টা 20টা 30টা তেনেকৈ পোষ্ট আছে যদি 50টা 60টা আছে 62 মানলৈকে আহিব পাৰে তাতকৈ বিশেষ কাট অফ নকমে সেইটো 100% চিয়'ৰ এতিয়া কাট অফ ক'ত কমিব বুলি যদি ধৰি লওঁ আমি কেইটামান ডিষ্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিম আপোনালোকে চাই থাকিব পাৰিব আৰু যদি নিজৰ ডিষ্ট্ৰিক্টটো এখনতে নাই এখনত ভিডিঅ'টো স্কিপ কৰিব পাৰিব আমি আলোচনা কৰিম ধুবুৰী বিষয়ে কাৰণ ধুবুৰীৰ চকু চবতে আটাইতকৈ বেছি আছে ধুবুৰীত হয়নে 2 নম্বৰত আমি আলোচনা কৰিম ডিব্ৰুগড়ৰ বিষয়ে ডিব্ৰুগড়তো চকু আছে আপাৰ আছামত স্পেচিয়েলি 3 নম্বৰত আমি আলোচনা কৰিম কিহৰ বিষয়ে গোলাঘাটৰ বিষয়ে আমি আলোচনা কৰিম গোলাঘাটতো 100ৰ ওপৰত পোষ্ট আছে 4 নম্বৰত আমি আলোচনা কৰিম লখিমপুৰ একদম চবৰে চকু আছে আপাৰ আছামত তাৰপিছত আহিব নগাঁৱত পোষ্ট আছে বহুতখিনি মধ্য অসম হয় তাৰপিছত আহিব শোণিতপুৰ আটাইতকৈ হাইয়েষ্ট পোষ্ট আছে শোণিতপুৰত আৰু তাৰপিছত আহি যাব আমাৰ সাউথ চালমৰাটোত পোষ্টটো বহুত কম আছে কিন্তু মানে চবে কৈ থকা শুনো সাউথ চালমৰা কিয় ইমান মানে আলোচনাৰ বিষয় হৈছে ঠিক আছে এইখিনি আছিলে আৰু লগতে আৰু এটা ডিষ্ট্ৰিক্ট মানে উজনি অসমৰ এটা ডিষ্ট্ৰিক্ট হৈছে যোৰহাটৰ বিষয়ে আমি আলোচনা কৰিব লাগিব ঠিক আছে প্ৰথম আমি ধুবুৰী বিষয়ে আহিছোঁ ধুবুৰী বিষয়ে চাওঁ ধুবুৰীত কি আছে চাওক আনৰিজাৰ্ভত পোষ্ট আছে 76টা অবিচিত পোষ্ট আছে 112টা এছচিত পোষ্ট আছে 28টা আৰু এছটিত পোষ্ট আছে 78টা ঠিক আছে সেইখিনিয়ে কৈছোঁ আৰু বাকীখিনি মই কৈ নাথাকোঁ চ' ইয়াত হায়েষ্ট পোষ্ট অবিচিৰ আছে কিন্তু ইয়াত কাট অফ অবিচিৰ হায়েষ্ট বেছিকৈ যাব 100% চিয়'ৰ কিয় যাব মই কৈ দিছোঁ ধুবুৰীত প্ৰথম কথা ধুবুৰীত আনৰিজাৰ্ভৰ পোষ্ট একদম কম আছে 76টা চ' ধুবুৰীত সেইসকল মানুহে এপ্লাই কৰিব যি 90+ পাইছে বুজি পাইছে আৰু বা 90 তলত আছে মোৰ কথাটো ওলোটা হ'ল মানে কি হৈছে এইসকল মানুহে প্ৰথমতে এপ্লাই কৰিব যোনখিনি অবিচি আৰু 90+ পাইছে কাৰণ আনৰিজাৰ্ভতো সোমাব পাৰে যাতে অবিচিটো সোমাব পাৰে আৰু 90তকৈ তলত থকাখিনিও এপ্লাই কৰিব কাৰণ তেওঁলোকৰ অপশ্যন নাই ন তেওঁলোকৰ অপশ্যন একোৱেই নাই কাৰণ তেওঁলোকে কি কৈছিলে যে হেৰিয়ত পাছ কৰিছিলে ৰিজাৰ্ভত পাছ কৰিছিলে আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত অবিচিতটো ধুবুৰীতে হায়েষ্ট পোষ্ট আছে চ' ধুবুৰীত এপ্লাই কৰিবই লাগিব চ' 90তকৈ তলত থকাখিনিৰ কথা মই বিশেষ নকওঁ পাই যাব পাৰে কাৰোবাৰ একাডেমিক বহুত বেছি ভাল আছে 85 82 80+ আছে এড হৈ মেলি পাই যাব পাৰে পাব নেপাব মই সেইবিলাক কথা ক'ব নাযাওঁ কিন্তু এটা কথা ঠিক ধুবুৰীত কাট অফ বাকীকেইটা ডিষ্ট্ৰিক্টতকৈ কিয় বাঢ়িব বুলি কৈছোঁ প্ৰথম কথা হৈছে যে চব অবিচি মানুহখিনি ধুবুৰীত গুচি গৈছে প্ৰথম কথা 2 নম্বৰ কথা হৈছে আনৰিজাৰ্ভত পোষ্ট কম লাষ্ট টাইম এবাৰ ধুবুৰীত কাট অফ 78টা পোষ্ট আছিলে অবিচিত কাট অফ আহিছিলে 203 2021 চনত আপোনালোকৰ মনত আছে নাই ক'ব নোৱাৰোঁ মোৰ মনত আছে 78টা পোষ্টতে অবিচি 203 আহি গৈছে কিন্তু সেইবুলি এবাৰ নকমে কাৰণ সেইটো সময়ত 248টা কিহৰ পোষ্ট আছিলে গম পায় আনৰিজাৰ্ভৰ পোষ্ট আছিলে চ' প্ৰায়বিলাক মানুহ আনৰিজাৰ্ভত সোমাই গৈছিলে সেইটো কাৰণে অবিচিৰ কাট অফটো কমি আহিছিলে কিন্তু এইবাৰ অনলি আনৰিজাৰ্ভত 76টা আছে আৰু ধুবুৰী যোনখিনি লোকেল মানুহ তেওঁলোকেতো সেইটো ফাৰ্ষ্ট অপশ্যন দিবই ধুবুৰীত 100% দিব চ' তেওঁলোকে নিজৰ জেগাটোত পাবই যাৰ নম্বৰ ভাল আছে আৰু ছেকেণ্ড থাৰ্ড অপশ্যনহে বেলেগত দিব হেৰিয়ত যদি নাপায় অবিচিত সোমাই যাব চ' ধুবুৰীত কাট অফ সিমান বেছি নকমে আৰু এটা কণ্ডিশ্যন আছে ধুবুৰীত কাট অফ নকমাৰ কাৰণ ইয়াত আছে STP চাওক STPৰ যোনটো হায়েষ্ট পোষ্ট আছে 78 আৰু SC
SCৰ যোনটো হায়েষ্ট পোষ্ট আছে 28 মই যদি ভুল হোৱা নাই ঠিকে আছে দুইটাৰে যোনটো হায়েষ্ট পোষ্ট আছে এই দুইটাও ধুবুৰীতে আছে বুজি পাইছে সো STP যোনখিনি মানুহ আছে তেওঁলোকে নিজৰ পোষ্টৰ কাৰণেটো এপ্লাই কৰিব আৰু এটা সেকেন্ড অপচন ৰাখিব যে তেওঁলোকে কি কৰিব যে URত যাতে সোমাব পাৰে যদি STP টো ভাল পাৰ্সেন্টেজ থকা ল'ৰা ছোৱালী আছে সো তেওঁলোকে URৰ এটা দুটা পোষ্ট খাই দিব SCৰো সেম হয় SCৰো যদি ভাল পাৰ্সেন্টেজ থকা মানুহ আছে তেওঁলোকে কি কৈছে যে ধুবুৰী ডাটা হলো এপ্লাই কৰিব কাৰণ ধুবুৰীত হাইয়েষ্ট আছে SC টো হাইয়েষ্ট আছে STP টো হাইয়েষ্ট আছে সো মই বেছি নকওঁ ইয়াতটো কাট অফ বেছি তথাপিটো কিন্তু 58 59 তাতকে বেছি নাহে তললে হয়তো ওপৰত যাব পাৰে ওপৰতহে যাব মোৰ মতে দেই মোৰ মতে আৰু হেখিনি এনালাইসিস কৰি মই হেখিনি পাইছো 58 59 তকৈ ওপৰত যাব তলত নাযায় মোৰ মতে নেক্সট আহি গল ধুবুৰী পিছৰ ডিস্ট্ৰিক্টটো কি আছিল ধুবুৰী পিছৰ ডিস্ট্ৰিক্টটো আছিল ডিব্ৰুগড় উজনি অসমৰ কাৰণে উজনি বিশেষকৈ মানে উজনি অসমৰ মানুহখিনিয়ে এপ্লাই কৰিব কাৰণ চক আনৰিজাৰ্ভৰ যোনখিনি অনলি আনৰিজাৰ্ভ হয় মানে জেনেৰেল ক্যাটাগৰী হয় তেওঁলোকৰ কাৰণে কেইটামান ডিস্ট্ৰিক্টে আছে ন শোণিতপুৰ আছে লখিমপুৰ আছে গোলাঘাট আছে আৰু ডিব্ৰুগড় আছে সেইকেইটা এপ্লাই কৰিব পাৰে ডিব্ৰুগড়ত আৰু এটা কি বুলি কয় ডিব্ৰুগড়ত কি হ'ব যে চক OBCৰ পোষ্ট বহুত কম আছে SC টো পোষ্ট 12টা আছে আৰু STP ত নাই পোষ্টে নাই সো ডিব্ৰুগড়ত কাট অফ বহুত বেছি যাব আপাৰ আসামৰ যেহেতু আছে কাৰণ এফালে চক ডিব্ৰুগড়ত দুটা বস্তু আছে প্ৰথম কথা দিছে যে তিনিচুকীয়াত পোষ্ট নাই দেখিছে ইয়াত তিনিচুকীয়া ডিস্ট্ৰিক্টটো নাই সো তিনিচুকীয়াৰ মানুহখিনি ডিব্ৰুগড়তে এপ্লাই কৰিব আৰু সেকেন্ড কথা হৈছে যে শিৱসাগৰটো পোষ্ট নাই দুইখন ডিস্ট্ৰিক্টৰ মাজতে আছে সো ডিব্ৰুগড়ত বহুতে এপ্লাই কৰিব কাৰণ তেওঁলোকৰখিনিও কৰিব লোকেলখিনিও কৰিব সো ইয়াত 60 প্লাস যাব একদম সিম্পল কে ক'বলৈ গ'লে 60 প্লাস ডিব্ৰুগড়ত তাতকে তলত নাহে ডিব্ৰুগড় ডিস্ট্ৰিক্টত আৰু সেম কন্ডিশন সেম 100% কন্ডিশন সেম কন্ডিশন হ'ব গোলাঘাটত মই মানে এক্সপ্লেইন কৰি নাথাকো মোৰ মতে আৰু গোলাঘাটতো 60 প্লাস ডিব্ৰুগড়ত 60 প্লাস দুইটা ডিস্ট্ৰিক্ট 60 প্লাস যাবই 100% ঠিক আছে কাৰণ তেওঁলোকৰ কাখৰ ডিস্ট্ৰিক্ট কিটাত পোষ্ট নাই সো সবে ওচৰত পাব বিচাৰিব ন ওচৰত পাব বিচাৰিলে হেতু হৈ যাব নেক্সট আহি যাও আমি গোলাঘাটৰ পৰা যোৰহাটতো আজিলৈকে মই এনেকুৱা শুনাই নাই যে মাজতে এবাৰ হৈছিলে বাৰু তথাপিতো মানে যোৰহাটৰ এনেকুৱা শুনা নাই যে বোলে যোৰহাটত কাট অফ কম হৈছে বেলেগ ডিস্ট্ৰিক্টৰ তুলনাত তেনেকুৱাটো মই আজিলৈকে শুনা নাই এবাৰ ইফালে পোষ্টটো কম OBCৰ পোষ্টে তো নাই আনৰিজাৰ্ভৰ পোষ্ট আছে 87টা আৰু বাকিখিনি কাষ্টৰ পোষ্ট নাই সো ইয়াত সব আনৰিজাৰ্ভে এপ্লাই কৰিব কাৰণ আমাৰ যোৰহাটৰে যদি লোকেল ল'ৰা ভাল ওলাই যায় 40টা মান দেখোন তেওঁলোকে 40টা পোষ্ট খাইয়ে পেলালে 100ৰ ওপৰত যদি পোৱা থাকে লোকেল ল'ৰা ছোৱালী আৰু নেক্সট আহি যাব মাজুলীটো বিশেষ পোষ্ট নাই সো মাজুলীখিনিও সেকেন্ড অপচন হিচাপত বা ফাৰ্স্ট অপচন হিচাপত যোৰহাট এপ্লাই কৰিবই শিৱসাগৰটো পোষ্ট নাই সো শিৱসাগৰ মাজুলী কেইটামান পোষ্ট আছে শিৱসাগৰৰ মানুহখিনিও যোৰহাটত এপ্লাই কৰিব সো যোৰহাটত কাট অফ ডিব্ৰুগড় আৰু গোলাঘাটতকৈ বেছি যাব মোৰ মতেটো 62 প্লাস যাব ইয়াতকৈ তললে নানামে যোৰহাটত একদম 100% শিওৰ মোৰ মতে আৰু দেই 100% শিওৰ বুলি কৈ দিবলৈ বেয়া হয় কাৰণ মইতো এটা এনালাইসিসে কৰিছো জাস্ট তথাপিতো আৰু মই যি ভাবিছো তাৰ পিছত নেক্সট আহি যাব যে লখিমপুৰত মোৰ মতে কাট অফ কমিব লাগে কাৰণ প্ৰথম কথা আছে পোষ্ট বেছি আছে ইয়াত চক আনৰিজাৰ্ভত পোষ্ট বেছি আছে 203টা দেখিছে 203টা পোষ্ট আছে আৰু ইয়াত কি আছে ST SC টো আছে অলপ পোষ্ট OBC ত 41টা আছে 41টা OBC ত থাকিলেও 203টা পোষ্ট কিন্তু কম নহয় যদিও ধেমাজিত আছে না ধেমাজিত 51টা পোষ্ট আছে গতিকে কিছুমান মানুহে ৰাখিব ধেমাজি সেকেন্ড অপচন হিচাপে কিন্তু যেহেতু বহুত দূৰত আছে আপাৰ আসামৰ মানে মোৰ মতে আৰু আপাৰ আসামত আছে কে সো লোৱাৰ আসামৰ বা মধ্য আসামৰ মানুহে ফটককে ফাৰ্স্ট অপচন হিচাপত লখিমপুৰ নিদিয়ে সো ইয়াত কাট অফ মোৰ মতে কমি যাব কাৰণ আনৰিজাৰ্ভত নকমিলেও OBC ত 41টা পোষ্ট আছে যদি 41টা পোষ্টৰ কিন্তু মোৰ মতে কমি যাব লাগে আৰু কি কম আনুমানিক আপোনাৰ এটা নিৰ্দিষ্টকে ক'বলৈ বেয়া হৈছে কিন্তু ধুবুৰীতকৈ কম আহিব ধুবুৰীত কিমান আহিছিল 58 59 ৰাখিছিল কিন্তু মোৰ মতে এইটা ডিস্ট্ৰিক্ট লখিমপুৰ ডিস্ট্ৰিক্টত ধুবুৰীতকৈ কম আহিব চাই থাকক তাতকৈ কম আহিবই হেতু শিওৰ মোৰ মতে হেখিনিয়ে কৈছো বেছি এক্সপ্লেইন নকৰো কাৰণ পোষ্ট বেছি আছে আনৰিজাৰ্ভত য'ত বেছি আছে মানে তাত OBC কমি আহিব 100%
নেক্সট আহিব নগাঁও নগাঁৱৰ বিষয়ে যদি চাবলৈ যাওঁ নগাঁৱত আছে আনিজাফত 126টা পোষ্ট আৰু এইফালে আছে 51টা পোষ্ট OBCত হ'লনে আৰু এইফালে আছে ST/SCত আছে 23টা পোষ্ট আৰু STত আছে 38টা পোষ্ট নগাঁৱত আজিলৈকে কাট অফ কমা শুনা নাই যোৰহাটৰ আৰু নগাঁৱত নকমে নগাঁৱত কেলে কাট অফ নকমে কাৰণ নগাঁও হৈছে মধ্য অসমৰ এখন জিলা সো উজনি নামনি মধ্য অসম সব মানুহে নগাঁৱত এপ্লাই কৰে 126টা পোষ্টও আছে যথেষ্ট পোষ্ট আছে বুলি কম আনিজাফেও এপ্লাই কৰিব OBCয়ে এপ্লাই কৰিব সেম কন্ডিশন হ'ব যোৰহাটৰ সতি 62 প্লাস থাকিব নগাঁৱত তাতকে নকমে ডিব্ৰুগড় গোলাঘাটত অকমান কমিলেও নগাঁৱত 62 তলত মোৰ মতে নাহে ঠিক আছে বা 61 মান আহি যাব পাৰে কিন্তু হিমানো নকমে মানে 60 তললেতো ভুলতো নাহে নগাঁও নেক্সট আহিব আপোনাৰ কি আছিল নেক্সট ডিস্ট্ৰিক্টটো নেক্সট আছিল আপোনাৰ শোণিতপুৰ আৰু শালমাৰা দুটা ডিস্ট্ৰিক্টে আছে শোণিতপুৰ হাইয়েষ্ট পোষ্ট আছে আনিজাফত 223 223টা পোষ্ট আছে OBCত আছে 40টা পোষ্ট 24টা আছে SCত আৰু 10টা আছে STৰ মানুহ বেছি নাই কিন্তু ইয়াত গোটেই মানুহখিনি গৈ মেলি ঠেলা হেঁচা কৰি পৰিছে শোণিতপুৰত কাট অফ আৰু বেছি বাঢ়িব মই আগতে কৈছিলোঁ যে য'ত আনিজাফৰ পোষ্ট থাকে তাত কাট অফ কমে হয়নে লখিমপুৰত কমিব বুলি কৈছোঁ কিন্তু শোণিতপুৰত আকৌ কিয় বাঢ়িব বুলি কৈছোঁ শোণিতপুৰত এইটো কাৰণে বাঢ়িব কাৰণ শোণিতপুৰটো হৈছে মধ্য অসমৰ এটা ডিস্ট্ৰিক্ট কাৰণ যাৰ পাৰ্চেন্টেজ ভাল বা ওচৰে পাজৰে আছে নগাঁৱৰে হওক বা লখিমপুৰৰে হওক বা বেলেগ ডিস্ট্ৰিক্টৰ হওক নামনিৰে হওক এতিয়া লখিমপুৰ যোৱাতকৈ এতিয়া ধুবুৰী মানুহ এটা লখিমপুৰ যোৱাতকৈতো শোণিতপুৰ যাব বিচাৰিব ন গতিকে তাৰ যদি পাৰ্চেন্টেজ কম বা বেছি আছে প্ৰথম অপশ্যনটো যদি নিজৰ ডিস্ট্ৰিক্টটো ৰাখে ছেকেণ্ড অপশ্যনটো অবিয়াছলি শোণিতপুৰ ৰাখিব থাৰ্ড অপশ্যনটোহে লখিমপুৰ ৰাখিব পাৰে সো ছেকেণ্ড অপশ্যন বা ফাৰ্ষ্ট অপশ্যন শোণিতপুৰ বহুত ষ্টুডেণ্টে ৰাখিব 100% ৰাখিব সো শোণিতপুৰত কাট অফ হিমান নকমে কিন্তু পোষ্ট যিহেতু বেছি আছে হয়তো 60 মান আহি যাব পাৰে কিন্তু 60 তললৈ নাহে মোৰ মতে 60 তললৈ মোৰ মতে নাহে শোণিতপুৰ ডিস্ট্ৰিক্টত কাৰণ ইয়াত কাট অফ বহুত বেছি যাব ঠিক আছে আৰু লাষ্টটো আছে সাউথ শালমৰাত কাট অফ কমিবনে বাঢ়িব ইয়াত আছে মাত্ৰ 59টা পোষ্ট আছে আনিজাফত 40টা পোষ্ট আছে OBCত 24টা পোষ্ট আছে SCত আৰু STত আছে 25টা পোষ্ট এটা চক এটা পোষ্ট যেহেতু কম আছে সো কাট অফটো মোৰ মতেতো নাহে কিন্তু বহুত মানুহে কৈ আছে শালমাৰাত কাট অফ কমিব এটা কিয় স্পেশাল ৰিজন কি হেতু মই নাজানো কিন্তু মোৰ মতেতো কমিব নালাগে কিছুমানে কৈছে যে সাউথ শালমাৰাত কিন্তু এপ্লাই কৰিলে ভাল আছিল ইয়াত কমিব কিয় কৈ আছে নাজানো 100+ পোষ্ট থাকিলে কও পাৰি যে বোলে 60 তলত আহি যাব কিন্তু এটা 100+ তো পোষ্ট নাই পোষ্ট আছে 59টা পোষ্ট আছে 40টা পোষ্ট আছে 24টা পোষ্ট আছে তেনেকুৱা পোষ্টত মানে কমিব বুলি হে না মোৰ মতে তথাপিতো 60+ থাকিব হেখিনি আছিল বাকি কিটা ডিস্ট্ৰিক্ট এনালাইসিস নকৰো এটা বাকি হল কি হল যে OBC ওয়াৰ কৰিলে SC ST কেনেকুৱা আহিব SC ST যদি কবলৈ যাওঁ মানে OBC যোনটো এনালাইসিস কৰিছো তাতকে এক বা দুই এটা কমাই দিও বিশেষ নকমাব এক বা দুই এটা কমাই দিব পাৰে তাতকে বেছি নকমে কিন্তু এটা কাৰণে প্লাস পইণ্ট আছে SC ST ক্ষেত্ৰত আপোনালোকৰ বিশেষ মানুহ নাই SC ST সংখ্যাটো কম আছে OBC যিমান সংখ্যা আছে নাই সো ST ST সংখ্যাটো কম আছে সো আপোনালোকৰ হিমানটো 1-2 এটা পাৰ্চেন্টেজ কমি যাব পাৰে তাতকে বিশেষ নকমে আৰু বাকিখিনি কথা নকওঁ বাকিখিনি কাটতটো অলপ কমি আহিব ST হিলছত একেবাৰে নাই PWD টো মোমতেটো বহুত কম ষ্টুডেন্ট আছে টি ট্ৰাইবছ টো এবাৰ নতুনকৈ দিছে সো যিসকল টি ট্ৰাইবছ আছে তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ব হেখিনি আছিল কথা ক'বলগীয়া কিন্তু আৰু এটা একদম ভিডিওৰ শেষত এটা কথা কৈ থওঁ যে প্ৰথম কথা হৈছে যে ভিডিওটো সম্পূৰ্ণ এটা আনুমানিক ভিডিও আছিল ভিডিওটো বহুত দীঘলীয়া হৈছে স্পষ্টকৈ চাব তেতিয়া কিবা এটা নহয় কিবা এটা বুজি পাব মই যোনটো এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিছো সম্পূৰ্ণ এটা আনুমানিক ভিডিও আছিল আনুমানিক ভিডিও যদিও বহুতে কৈ আছে 56 55 কাট অফ আহি যাব হয় আহি যাব পাৰে একো ডাঙৰ কথা নহয় 56 55 কাট অফ কিন্তু এটো ভিডিওৰ ওপৰত অনুমান কৰিয়ে মানে বহুতে ক'ব আহিব কিছুমানে ক'ব নাহিব এটা মই মানে কি হৈছে মই এটা আপোনালোকে ভাল পাব বুলি মই এটা 54 আহিব বুলি বহুতে কম পোৱাখিনিয়ে ভাল পাব বা 58 আহি যাব বুলি ভাল পাব কিন্তু মই হেতু কৰা নাই মই যোনটো মানে বুজি পাইছো হেতুৱে ক'বলৈ চেষ্টা কৰিছো আৰু আহি গলেতো সকলোৱে চাকৰি পক সকলোৱে পক হেতুৱে আমি বিচাৰো কাৰণ
চাকৰি এটাৰ কাৰণে সকলো লাগি থাকে ন এইটো ঠিক যে মই যোনটো অনুমান কৰিছোঁ সেইটোতো 100% নহয় কিন্তু 80% হ'ব সো 1-2 তললৈ নামিব পাৰে নামিলেতো ভাল 56 55 সকলো পাই যাওক মোৰ মতে কমিলে সেই দুটা ডিষ্ট্ৰিক্টতে ধুবুৰী আৰু মানে ওবিচিৰ ক্ষেত্ৰত কথা কৈছোঁ ধুবুৰী আৰু লখিমপুৰ সেই দুটা ডিষ্ট্ৰিক্টত অলপ কাট অফ মোৰ মতে কমিব লাগে সেইটোৱে আছে আৰু বিশেষ নকওঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম